দুৰাৰোগ্যত আক্ৰান্ত আব্দুল জব্বৰ। দুৰ্ভগীয়া পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। 6মহীয়া কন্যা সন্তানক বুকুত সাৱটি লৈ কান্দোনত ভাগি পৰিছে আব্দুল জব্বৰৰ পত্নী। নলবাৰী জিলাৰ মধুপুৰত ঘৰ আব্দুল জব্বৰৰ। অতি দুৰ্ভগীয়া পৰিয়ালটোৰ আব্দুল জব্বৰে দীৰ্ঘদিনৰ পৰা ভুগি আহিছে কৰ্কট ৰোগত। আনহাতে জব্বৰৰ আছে এটি কণমানি 6মহীয়া কন্যা সন্তান। এতিয়া জব্বৰক উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন। এতিয়া অসহায় জব্বৰৰ পত্নীয়ে উপায়ন্তৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে স্ক্ৰীণত দিয়া পৰিয়ালৰ স্কেনাৰত দিব পাৰে সহায়। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মধুপুৰত মই আজি 3 বছৰ ধৰি এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছোঁ। প্ৰায় 20-25টামান কেমো ল'লোঁ, কিন্তু কোনো ৰেছপন্স দিয়া নাই বুলি কৈছে। ডক্টৰে কৈছে অলপ উচ্চ শিক্ষাৰ কাৰণে মোক বাহিৰত যোৱাৰ কথা কৈছে। তাৰ কাৰণে মই আৰ্থিকভাৱে বহুত দুৰ্বল। অসমৰ ৰাইজে যদি সহায় কৰিব বিচাৰে তেনেহ'লে সহায় কৰিব পাৰে। মোৰ এটা 5মহীয়া সন্তান। মই আগতে মিস্ত্ৰী কাম কৰিছোঁ, জগালিছোঁ। মোৰ ঘৰ নলবাৰী জিলাৰ মধুপুৰ গাঁৱত। মোৰ হাজবেণ্ডৰ এটা ডাঙৰ ৰোগত ভুগি আছে। তো ডক্টৰৰ মতে আৰু এতিয়া ইয়াত চিকিৎসা নাই বুলিয়ে কৈছে। তথাপিও আমি বাহিৰলৈ নিম বুলি ভাবিছোঁ। মানুহবিলাকে যি পাৰে সহায় কৰিলে ভাল হয় আৰু, কিন্তু হোৱা নাই। এতিয়া বাহিৰত নিব বুলি লাগিব বুলি কৈছে আৰু। বাহিৰত নিলে ডক্টৰে কৈছে যে মানে সুস্থ হৈ উঠিব তেওঁ। মোৰ এজন 6মহীয়া সন্তানো আছে। তো সেইজন চাই কিনে যে ৰাইজে সহায় সহযোগ কৰে। অসমত দল সংগঠনে আহ্বান জনাওঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে হাজবেণ্ডক সহায় কৰিলে ভাল হয়। মোৰ 6মহীয়া শিশু এজনো আছে। তো আপুনি যিমানখিনি পাৰে সহায় কৰিলে ভাল হয় আৰু। লগতে চন্দ্ৰমোহন পাটোৱাৰীকো আহ্বান জনাইছোঁ যাতে আমাৰ হাজবেণ্ডক অকণমান সহায় কৰে আৰু। কি ঠাই বুলি কয়? মধুপুৰ। যদি কোনোবাই সহায় কৰে আমি ইয়াতে একাউণ্ট নম্বৰ দি দিম, তাত সহায় কৰিলে হৈ যাব।